সেতুখন মুকলিৰ পাছতেই মুখত হাঁহি বিৰিঙিছে মহানগৰবাসীৰ। নৱনিৰ্মিত মহাৰাজ পৃথু উৰণ সেতুত উঠি আনন্দ লৈছে গুৱাহাটীবাসীয়ে। আমি প্ৰথমে পৰিৱেশটো দেখুৱাই লৈছোঁ, যান বাহন চলা নাই, সাধাৰণ দুই এগৰাকী জনতা ওলাই আহিছে, চাইকেল চলাইছে। সুদীৰ্ঘ ২৮ মাহৰ পাছত মুকলি নুনমাটি আমবাৰী উৰণ সেতু। নতুন দিগন্তৰ সূচনা দেখুৱাই। কেনেকুৱা আজি পুৱাই ওলাই আহিছে, চাইকেল চলাই আহিছে। হয়, মানে বিৰাট ভাল লাগিছে আৰু এইখিনি অঞ্চলত মানে এনেকুৱা ধৰণৰ আমাৰ গোটেই এইখনটো আমাৰ নৰ্থ ইষ্টৰ ভিতৰত সকলোকে দীঘল ফ্লাইঅভাৰ, তো লগতে নামটো যিটো দিছে মহাৰাজ পিথু, এইটো আমাৰ বিষয়ে বিৰাট জানিবলগীয়া কথা আছিলে যে আজি মহাৰাজ পিথুৰ বিষয়ে আমাৰ অসমৰ জনসাধাৰণে বহুতেই নাজানে। তো তেনেকুৱা ক্ষেত্ৰত আজি নামটোৰ লগতে আৰু এই যি উন্নয়নৰ যি সূচনা দিগন্ত, নতুন যি দিগন্তটো আগৰ পৰাই হৈয়ে আছে, কিন্তু এই ব্ৰিজখনে এই মহানগৰবাসীৰ লগত আপোনাৰ নুনমাটি পিনৰ পৰা অহা মানুহখিনিৰ ইমান এটা সকাহ দিব আৰু যান জঁটৰ পৰা ইমানখিনি সকাহ দিব। পাছে আজি গুৱাহাটীৰ এইখন সুদীৰ্ঘ উৰণ সেতুৰে গাড়ী চলা নাই। উৰণ সেতুত চলিছে চাইকেল, প্ৰাতঃ ভ্ৰমণ কৰিছে একাংশই। এই নতুন যিখিনি প্ৰেৰণা আমি পাইছোঁ, ধৰক কেনেকুৱা অনুভৱটো কেনেকুৱা নতুন ব্ৰিজৰ ওপৰত আছে এই মুহূৰ্তত? বৰ সুন্দৰ অনুভৱ। গুৱাহাটীবাসীৰ কাৰণে গৌৰৱৰ কথা এইটোৱে যে নৰ্থ ইষ্টৰ ভিতৰত এইখন আমাৰ দীৰ্ঘতম উৰণ সেতু। চান্দমাৰীৰ উৰণ সেতুৰ মাজভাগৰ এই ৰটাৰীতে বহি পুৱাৰ মহানগৰৰ সৌন্দৰ্য উপভোগ কৰিছে বহুজনে। নুনমাটিৰ পৰা একেবাৰে দীঘলী পুখুৰীলৈ দুই এজনে দৌৰ লগাইছে। সন্তানক লগত লৈ অভিভাৱকে দেখুৱাবলৈ আনিছে মহাৰাজ পৃথু নামেৰে নামাকৰণ কৰা প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন। অতীতক স্মৰণ কৰি জনতাই আজিৰ এই সময়ক সোঁৱৰিছে। নতুন উৰণ সেতু এখন পাই উৎফুল্লিত সাধাৰণ জনতা। ভবাই নাছিলোঁ যে এনেকুৱা যে এটা ৰাস্তাৰ এটা হেৰি হ'ব, আমি গমেই পোৱা নাছিলোঁ বা ভবাই নাছিলোঁ যে এটা সময়ত যে ৰাস্তা মানে হেৰি কৰি দিব। মানে আমি অভাৰব্ৰিজৰ ওপৰত এটা চাৰিআলিত বহি আছোঁ। চাৰিআলিত বহি আছোঁ এতিয়া বৰ্তমান। কিমান এটা আনন্দৰ দিন আমাৰ। খোজকাঢ়িলে নেকি? ইয়াৰে নে আপোনালোক? খুলি দিয়া হৈছে জুৰুড চান্দমাৰীৰ যোগাযোগ ব্যৱস্থা, চলিছে যান বাহন। মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ বাবে উচৰ্গা কৰিলে গুৱাহাটীৰ সুদৈৰ্ঘ্যৰ এইখন উৰণ সেতু। পাছে অহা ৩ দিনলৈ বন্ধ থাকিব মহাৰাজ পৃথু উৰণ সেতুৰে যান বাহনৰ চলাচল। অৰ্থাৎ অহা ৩ দিনৰ বাবে ৰোড ক্লোজ ইয়াত ফলক লগাই দিয়া হৈছে। PWD বিভাগৰ পৰা যিখিনি পথ নিৰ্দেশনা আছে ইয়াত খুব সুন্দৰকৈ প্ৰতিফলিত হৈছে। ১৪ মাৰ্চ অৰ্থাৎ শনিবাৰৰ পৰা সম্পূৰ্ণৰূপে মুকলি হ'ব যান বাহনৰ চলাচল। অতি কম সময়ত যাত্ৰাৰ সুফল লাভ কৰিব মহানগৰীৰ ৰাইজে। পৰিত্ৰাণ পাব বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিনে ভুগি অহা যান জঁটৰ সমস্যা। ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকাৰ সহযোগত দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।